আপোনালোকৰ বাবে লৈ আহিছো। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। আৰু নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ এতিয়া কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। NTA মানে নেশ্যনেল টেষ্টিং এজেন্সি পুনৰ গঠনৰ পৰিকল্পনা কৰিছে এতিয়া কেন্দ্ৰীয় চৰকাৰে। NTAৰ 47 গৰাকী বিষয়াক বৰখাস্ত কৰাৰ খবৰ এটা আহিছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ হিচাপে ই বিবেচিত হৈছে, যিহেতু নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ দিল্লীৰ যন্তৰ মন্তৰত ব্যাপক প্ৰতিবাদ হ'ল। বহু ছাত্ৰ আঘাতপ্ৰাপ্ত হ'বলগীয়া অৱস্থাৰ সৃষ্টি হ'ল, য'ত এই বিষয়টো কেন্দ্ৰ কৰি বহু ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ সমবেত হ'ল। আমাৰ সাংস্কৃতিক জগতৰ সৈতে, চলচ্চিত্ৰ জগতৰ সৈতে জড়িত ব্যক্তিও তাত মাত মাতিলে। তাৰে একাংশ লোক তালৈও গৈছিল জেনজিসকলৰ সৈতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ। আৰু তেওঁলোকৰ এই ভিডিঅ'বোৰে বা তেওঁলোকৰ এই পোষ্টবোৰে গোটেই বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে। কালি দেশৰ প্ৰধানমন্ত্ৰীয়ে মাজনিশা এই সন্দৰ্ভত বিবৃতি দিবলৈ বাধ্য হৈছিল আৰু অৱশেষত আজি এটা কঠোৰ সিদ্ধান্ত লোৱা হৈছে। NTA পুনৰ গঠনৰ পৰিকল্পনা কৰিছে চৰকাৰে আৰু 47 গৰাকী বিষয়াক বৰখাস্ত কৰা হৈছে। একাংশ বিষয়ৰ বিৰুদ্ধে আনকি অপৰাধমূলক গোচৰ চলিব, সেইটো হৈছে অন্যতম গুৰুত্বপূৰ্ণ বিষয়। NTA 15-20টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা পাতে নেশ্যনেল টেষ্টিং এজেন্সিয়ে, আৰু অধিক বিষয়াক বৰখাস্ত কৰিব পাৰে চৰকাৰে, যিহেতু এতিয়া কেৱল নিট UG পৰীক্ষাই নহয়, বাকী নেশ্যনেল টেষ্টিং এজেন্সিয়ে 15-20টা যি পৰীক্ষা পাতে সকলোতেই হয়তো সংস্কাৰ অনাৰ প্ৰয়োজন হ'ব। সেই বিষয়বোৰৰো হয়তো তদন্ত হ'ব পাৰে আৰু আমি আশা কৰিম, হেঁচা প্ৰয়োগ কৰিম এই বিষয়টোৰ ক্ষেত্ৰত, যাতে চৰকাৰে এই বিষয়টো অধিক গুৰুত্ব সহকাৰে লয় আৰু যিসকল প্ৰতিবাদকাৰী আছে সেই প্ৰতিবাদকাৰীসকলৰ প্ৰতি এটা নৰম স্থিতি যাতে গ্ৰহণ কৰে। ইতিমধ্যে ৱাংচুকে চিকিৎসালয়ৰ বিচনাৰ পৰা সেই কথা সদৰি কৰিছিল। তেওঁৰ দাবীসমূহ মানি লোৱা বুলি জিতেন্দ্ৰ সিং আৰু আন নেতাসকলে সদৰি কৰিছিল। তাৰপিছত ৱাংচুকে অনশন কাৰ্যসূচী বন্ধ কৰিছিল। তেওঁ এতিয়া খাদ্য গ্ৰহণ কৰিছে, তেওঁৰ চিকিৎসাও চলি আছে। কিন্তু এটা অতি গুৰুত্বপূৰ্ণ বিষয়, কাৰণ দেশত যদি কিবা কাৰণত পৰীক্ষা, বিশেষকৈ নিট UGৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা, যাৰ পৰা আমাৰ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত চিকিৎসকসকল নিৰ্বাচিত হয়, তেওঁলোকে এটা সময়ত গৈ আমাৰ মানুহৰ ৰোগৰ চিকিৎসা কৰে, তাতেই যদি কেৰুণ থাকে, তাতেই যদি 2 নম্বৰী কাৰবাৰ হয়, তেতিয়া স্বাভাৱিকতে কোনো সহ্য কৰিব নোৱাৰিব। সেয়েহে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেয়েহে এই বিষয়টোৰ ক্ষেত্ৰত চৰকাৰে অতি কঠোৰ স্থিতি গ্ৰহণ কৰাটো দৰকাৰ। আৰু এতিয়া 47 গৰাকী বিষয়াক বৰখাস্ত কৰিব বুলি খবৰ ওলাইছে। NTAৰ 47 গৰাকী বিষয়া, মানে নেশ্যনেল টেষ্টিং এজেন্সিৰ 47 গৰাকী বিষয়াক বৰখাস্ত কৰিব কেন্দ্ৰীয় চৰকাৰে। বৰখাস্ত কৰাৰ ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। আৰু কি তথ্য আহিছে, আমি গোটেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা তথ্যবোৰ আহৰণ কৰিছোঁ, আপোনালোকক জনাব বিচাৰিছোঁ। এই অনিয়মক লৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা মানে নেশ্যনেল টেষ্টিং এজেন্সিৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি তীব্ৰ চৰ্চা, তীব্ৰ প্ৰতিবাদ চলিল আৰু তাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সৰব হ'বলৈ বাধ্য হ'ল। NTAৰ আমূল সংস্কাৰ আৰু পুনৰ গঠনৰ কথা এতিয়া উল্লেখ কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰে NTAৰ কাম কাজৰ পৰ্যালোচনা আৰু সংস্কাৰৰ বাবে ইছৰোৰ প্ৰাক্তন মুৰব্বীৰ নেতৃত্বত এক উচ্চস্তৰীয় বিশেষজ্ঞ কমিটি গঠন কৰিছে। এই কমিটিয়ে পৰীক্ষা চলোৱাৰ পদ্ধতি, প্ৰযুক্তিগত সুৰক্ষা আৰু সংস্থাটোৰ সাংগঠনিক গাঁথনি উন্নত কৰাৰ বাবে পৰামৰ্শ আগবঢ়াব। লগতে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ইতিমধ্যে আমি কৈছোঁ। সঞ্চালক প্ৰধানক অপসাৰণ কৰা হৈছে। প্ৰথম পদক্ষেপ হিচাপে NTAৰ সঞ্চালক প্ৰধান সুবোধ কুমাৰ সিঙক দায়িত্বৰ পৰা আঁতৰাই প্ৰশাসনীয় অপেক্ষাত, যাক ইংৰাজীত কম্পালচৰি ৱেইট বুলি কোৱা হয়, সেই কম্পালচৰি ৱেইটত ৰাখিছে। বিভাগীয় ব্যৱস্থা আৰু বৰখাস্তৰ কথাটো আমি ভালদৰে অলপ ক'ব বিচাৰিছোঁ। পৰীক্ষা পৰিচালনা আৰু সুৰক্ষাত অৱহেলা কৰা 47 গৰাকীতকৈ অধিক চুক্তিভিত্তিক তথা অন্যান্য বিষয়া কৰ্মচাৰীক সংস্থাটোৰ পৰা আঁতৰোৱা হৈছে বুলি খবৰ আহিছে। চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰা হৈছে। আনকি অপৰাধমূলক গোচৰতো এতিয়া সাঙুৰ খাই পৰিব বিভিন্নজন। তদন্তৰ নামত বা তদন্তত নাম সাঙুৰ খোৱা বা দায়িত্বত ঘুণাক্ষৰেও গাফিলতি কৰা বিষয়া কৰ্মচাৰীসকলৰ বিৰুদ্ধে CBI আৰু স্থানীয় আৰক্ষীৰ জৰিয়তে অপৰাধমূলক গোচৰ পঞ্জীয়ন কৰা হৈছে বুলিও কেন্দ্ৰীয় চৰকাৰৰ এটা সূত্ৰই সদৰি কৰিছে। আৰু ইতিমধ্যে চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনলৈ তদন্তৰ দায়িত্ব অৰ্পণ কৰাৰ কথাও ওলাই আছে। সমগ্ৰ দেশজুৰি সংঘটিত প্ৰশ্নকাকত ফাদিল আৰু অনিয়মৰ তদন্ত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশত CBIক ইতিমধ্যে অৰ্পণ কৰা হৈছে। বিহাৰ, গুজৰাট, ৰাজস্থান আদিকে ধৰি কেইবাখনো ৰাজ্যৰ পৰা এই কেলেংকাৰীৰ সৈতে জড়িত বহু লোকক ইতিমধ্যে গ্ৰেপ্তাৰো কৰা হৈছে। আৰু গ্ৰেপ্তাৰ কৰা এই লোকসকলৰ গোটেই শাস্তিৰ বিধানটো বা গোটেই আইনী প্ৰক্ৰিয়াটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব বুলি কালি প্ৰধানমন্ত্ৰীয়ে মাজনিশা আহি সদৰি কৰিছিল। তেওঁ নিজৰ পোষ্টত সেইখিনি কথা উল্লেখ কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকী এনেধৰণে হঠাৎ আহি পোষ্ট কৰিবলগীয়া বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছিল আৰু অৱশেষত এই ক্ষেত্ৰত এটা স্বচ্ছ পৰিৱেশতো দেখা পোৱা যাব বুলি আশা কৰা হৈছে।
নতুন আইন পাব্লিক এক্সামিনেশ্যনছ এক্ট 2024 পৰীক্ষাৰ অনিয়ম প্ৰতিৰোধ কৰিবলৈ চৰকাৰে পাব্লিক এক্সামিনেশ্যনছ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ এক্ট 2024 কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছে। এই আইনৰ অধীনত মন কৰিব, এই আইনৰ অধীনত প্ৰশ্নকাকত ফাদিল কৰা বা অনিয়ম কৰা সকলক 3 পৰা 10 বছৰ পৰ্যন্ত কাৰাদণ্ড দিয়া হ'ব। 1 কোটি টকা পৰ্যন্ত জৰিমনা বিহাৰ ইয়াত ব্যৱস্থা ৰখা হৈছে। মন কৰিবলগীয়া কথাটো হ'ল যে নেশ্যনেল টেষ্টিং এজেন্সিয়ে প্ৰতি বছৰে নিট, JEE মেইন, লগতে UGC নেট আদিকে ধৰি 15-20টা ডাঙৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা পৰিচালনা কৰে। তেওঁলোকে পৰিচালনা কৰা যদি এনেকুৱা ধৰণৰ প্ৰৱেশ পৰীক্ষা, মানে কেৱল নিট UGৰ কথা বাদ দিলোঁ, আমি আন পৰীক্ষাসমূহতো যদি এনেধৰণৰ খেলিমেলি হয়, তেন্তে সি কিমান ভয়াৱহ হ'ব পাৰে আমাৰ সমাজৰ বাবে। এই পৰীক্ষাবোৰৰ জৰিয়তে আমাৰ সমাজৰ গুৰি ধৰোঁতা ব্যক্তিসকলৰ সৃষ্টি হয়, স্বাস্থ্য ৰক্ষাৰ সৈতে জড়িত ব্যক্তিসকলৰ সৃষ্টি হয়, অভিযন্তাৰ সৃষ্টি হয়, ভাল ভাল বিশেষ পদবীৰ ব্যক্তিৰ সৃষ্টি হয়। সেইসকল ব্যক্তিতেই যদি কেৰুণ থাকে, তেওঁলোককেই যদি অভিভাৱকে টকা দি কুৱেশ্যন পেপাৰ লিক কৰা, কুৱেশ্যন পেপাৰ দি তেওঁলোকক যদি উত্তীৰ্ণ কৰাই দিয়ে, তেনেহ'লে আমাৰ সমাজখন, এই ভাৰতৰ সমাজখন কেনেধৰণে সংস্কাৰ হ'ব, যাৰ ফলতে হয়তো ভাৰতৰ বিভিন্ন পৰ্যায়ত, ভাৰতৰ সাংগঠনিক বা চৰকাৰী বিভিন্ন পৰ্যায়ত বিসংগতি বা খেলিমেলিবোৰ দেখিবলৈ পোৱা গৈ থাকে। মানুহ যিমানেই ধনী হৈ থাকে, একাংশ ধনী মানুহেই বেছিভাগ 2 নম্বৰী কাৰবাৰ কৰাৰ সেইকাৰণে অভিযোগ উত্থাপন হৈ থাকে। কাৰণ সেই পৰ্যায়ত সেই নিৰ্দিষ্ট ব্যক্তিসকলেই সেই 2 নম্বৰী কামবোৰ আৰম্ভণিৰে পৰা কৰে, আৰু যিবোৰে পুলিতেই এই কেৰুণ লগাই দিয়ে, তেওঁলোকে আকৌ এটা নিৰ্দিষ্ট পৰ্যায়ত যোৱাৰ পাছত কেৰুণ যে নলগাব, তাত স্বাভাৱিকতেই কোনো কাৰণতেই সন্দেহ কৰাৰ থল থাকি যাবই। সেয়া কোনো কাৰণতেই আমি বিশ্বাসযোগ্য বুলি গ্ৰহণ কৰিব নোৱাৰোঁ। সেইটোৱে হৈছে এনেকৈ এই ব্যাপক খেলিমেলিবোৰৰ ফলতেই আমাৰ গোটেই সমাজ ব্যৱস্থাটোতেই এটা কেৰুণ লাগি পৰিছে, আৰু সেই কেৰুণটোৰ সৃষ্টিৰ আঁৰত হয়তো এনেধৰণৰ একাংশ বিষয়া কৰ্মচাৰী, NTAৰ একাংশ বিষয়া কৰ্মচাৰী বা এনেধৰণৰ যিবোৰ কুৱেশ্যন পেপাৰ লিক বা এনেধৰণৰ বিষয়বোৰ জড়িত হৈ আছে, যাৰ বাবেই আজি জনসাধাৰণ, বিশেষকৈ যুৱ প্ৰজন্ম সৰব হৈ পৰিছে আৰু কেৰুণ সহ্য কৰিব নোৱাৰি। বহুত কেৰুণ দেখিলোঁ আৰু কেৰুণ সহ্য কৰিব নোৱাৰি। আমাক এখন সুস্থিৰ আৰু শক্তিশালী সমাজ লাগে, আমাক এখন সুস্থিৰ আৰু শক্তিশালী ভাৰতবৰ্ষ লাগে, য'ত সমাজৰ প্ৰতিটো স্তৰত ধাপে ধাপে যাতে একেবাৰে নিখুঁত কিছুমান কথা জড়িত হৈ থাকে, যাতে মানুহৰ কোনো ধৰণৰ অসুবিধা বা খেলিমেলি হ'ব নালাগে। এই অনিয়মসমূহৰ বাবে পৰৱৰ্তী সময়ত পৰীক্ষাবোৰ অনলাইন পেটাৰ্ণ, মানে CBT লৈ নিয়া আৰু অধিক সুৰক্ষিত কৰাৰ পৰিকল্পনা কৰা হৈছে। কিন্তু ডাঙৰ খবৰটো আমি পুনৰ জনাইছোঁ, NTA অৰ্থাৎ নেশ্যনেল টেষ্টিং এজেন্সি পুনৰ গঠনৰ পৰিকল্পনা কৰিছে চৰকাৰে। NTAৰ 47 গৰাকী বিষয়াক ইতিমধ্যেই বৰ্খাস্ত কৰা হৈছে। নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ এনেধৰণেই কঠোৰ হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। একাংশ বিষয়ৰ বিৰুদ্ধে এতিয়া অপৰাধমূলক গোচৰ চলিব। NTA যিহেতু 15 পৰা 20টা পৰীক্ষা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে, সেয়েহে এই বিষয়বোৰ এতিয়া ভালদৰে চালি জাৰি চোৱা হ'ব, আৰু অধিক যাতে বেমেজালি নহয়, খেলিমেলি নহয়, তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি খবৰ পোৱা গৈছে। এইটো আছিল এই মুহূৰ্তৰ আপডেট, সবাতোকৈ ডাঙৰ খবৰ আমি আপোনালোকৰ বাবে আগবঢ়ালোঁ। কিন্তু মূল কথাটো হৈছে যে যুৱ সমাজ সদায় শান্তিত থাকিব লাগে, বা সমাজৰ প্ৰতিটো স্তৰৰ ব্যক্তিয়ে শান্তিত থাকিব পাব লাগে। অশান্তিৰ যাতে বীজ কোনেও ৰোপণ কৰিব নোৱাৰে, তাৰ ওপৰত কিন্তু চৰকাৰে গুৰুত্ব দিব লাগে। ধন্যবাদ জনাইছোঁ। নমস্কাৰ।